পৰৱৰ্তী অহা 22 তাৰিখে আমি বিজেপিত জইন কৰাৰ কথা চিন্তা কৰিছোঁ। আৰু ফাৰ্ষ্ট কথা হ'ল কংগ্ৰেছত 16 চনত যোগদান কৰিছিলোঁ। তেতিয়া ৰিপুন বৰা আছিল প্ৰেচিডেণ্ট। যেতিয়া জইন কৰিছিলোঁ তেতিয়া অঞ্জন দত্ত আছিল প্ৰেচিডেণ্ট। তাৰপিছত ৰিপুন বৰা আহিল, তাৰপিছত ভূপেন বৰা। তে গোটেই বিজেপিতো আছিলোঁ কিছুদিন তাৰ আগত 15 পৰা 16লৈকে। এটা কথাই লক্ষ্য কৰিলোঁ, কংগ্ৰেছ দলে যিবিলাক কথা কয় তাত ক'ৰবাত অসমীয়া জাতিৰ কাৰণে সম্পূৰ্ণভাৱে গোটেই কামখিনি কৰি নিদিয়ে। উদাহৰণস্বৰূপে ভাৰত স্বাধীনতা কংগ্ৰেছে কৰিছিল, ভাৰতত স্বাধীনতা কংগ্ৰেছে আনিছিল, কিন্তু 370 লগাই থৈ দিছিল। আৰু অসম চুক্তি কৰিছিল, তাৰ লগত কিন্তু IMDT আনি দিছিল। যিবিলাক মানুহক সৰু সৰু গৰীব মানুহক যিবিলাক সহায় কৰি আছে, কংগ্ৰেছৰ দিনতো কৰিছিল, কিন্তু সেইবিলাক দেখা গৈছিল যে ইনডাইৰেক্টলি গোটেই বেলেগে পায়, গৰীবে সেই বস্তুখিনি নাপায়। এতিয়া বিজেপিৰ দিনত ডাইৰেক্টলি পায়। এই কংগ্ৰেছৰ যে নীতিবিলাক, বিশেষকৈ তাৰ উপৰিও ৰাম, সৰুৰ পৰা জন্মৰ পিছতে ৰামৰ কথা শুনি আছোঁ। মা দেউতাই কৈছে, শিক্ষাগুৰুৱে কৈছে, আন সকলোৱে কৈছে। ৰাম মন্দিৰ, আমি কিন্তু ৰাম মন্দিৰ দেখা পোৱা নাছিলোঁ। ৰাম মন্দিৰ হোৱাৰ পিছত কংগ্ৰেছৰ এইটো এটা ব্লাণ্ডাৰ মিষ্টেক হৈছে। আমিতো হিন্দু মুছলমান সকলোৱে আছে কংগ্ৰেছত, বিজেপিতো আছে হিন্দু মুছলমান। এতিয়া দেখা পাই আছোঁ যে আমি হিন্দুবিলাকক যেতিয়া গাঁৱলৈ যাওঁতে হিন্দু এজনে প্ৰশ্ন কৰে, ৰাম মন্দিৰত কংগ্ৰেছ কিয় নগ'ল, আমাৰ কাৰণে অসুবিধা হৈ যায়। এই নীতিটো তেওঁলোকে যিটো সিদ্ধান্ত লৈছে, এইটো আচলতে বৰ মহাপাপী বুলি ক'ম, মহাপাপী কাম এটা কৰিছে তেওঁলোকে। আৰু সেইটোৰ কাৰণে মই তাৰ পিছৰ পৰা আমাৰ সোনিয়া গান্ধী নাযায়, ৰাহুল গান্ধী নাযায়, প্ৰতিনিধি যাব পাৰিলে হয় ৰাম মন্দিৰত। তেওঁলোকে অপমান হ'ব বুলি ভয় কৰি যদি যোৱা নাই, প্ৰতিনিধি হয়তো যাব পাৰিলেহেঁতেন। নহয়, তেতিয়া মই আৱেগিত গৈছিলোঁ। মোৰ ৰাজনৈতিক প্ৰথম যাত্ৰা আছিল বিজেপিতে মই প্ৰথম সোমাইছিলোঁ। বিজেপি তেতিয়া এই আৱেগিক কমিটমেণ্ট এটা দিছিলে, কমিটমেণ্ট ৰখা নাই। মই যেতিয়া আছুৰ সভাপতি আছিলোঁ, সভাপতি থাকোঁতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছিল যে টিকটটো খাটাং। তেওঁ যেতিয়া টিকট নিদিলে, আৰু তাৰ উপৰিও তেওঁক বহুত কাহিনী, 15 দিনলৈকে তেওঁ মোৰ ফোন ধৰা নাছিল। গতিকে সেই সময়ত মই অলপ আৱেগিক, অসমীয়া জাতিয়ে আৱেগিক, গতিকে ময়ো অসমীয়া জাতিৰ ভিতৰৰে এজন ডেকা ল'ৰা, গতিকে আৱেগটো থাকিবই। এই আৱেগত গৈছিলোঁ। এতিয়া ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰিম। মই য'ত যাওঁ তাত ভালকৈ কাম কৰোঁ। মই কোনো টিকটৰ আশা কৰি মই বিজেপিত যোগদান কৰা নাই। এতিয়া মই কৰ্মী হিচাপে কাম কৰি যাম। বিজেপি দলে যি দায়িত্ব দিয়ে সেই দায়িত্বই আমি পালন কৰিম। আৰু ইয়াত আমাৰ কংগ্ৰেছৰ প্ৰায় এতিয়াতো 700-800জন মানে পদত্যাগ কৰিছে। আমি অতি কম দিনৰ ভিতৰতে, মানে নিৰ্বাচনৰ আগে আগে MP কমেও 15,000 মানুহে পদত্যাগ কৰিব বঙাইগাঁও। শূন্যটো কোনোৱে কৰিব নোৱাৰে, কিন্তু 15,000 মানে কংগ্ৰেছ সদস্যই বিজেপিত যোগদান কৰিব 22 তাৰিখে। 22 তাৰিখ নহয়, 22 তাৰিখেতো কিছুই কৰিব। পৰৱৰ্তী দিনত বঙাইগাঁৱত হ'ব এখন মিটিং নিৰ্বাচনৰ আগে আগে, আৰু সেই নিৰ্বাচনত এইখিনিয়ে পদত্যাগ কৰিব। আৰু আমাৰ ইয়াত বিশেষকৈ এতিয়া জিলা লেভেলৰ পদত্যাগ কৰিছে, ব্লক লেভেলৰ পদত্যাগ কৰিছে, আৰু মণ্ডলবিলাকো পদত্যাগ কৰিছে। যুৱ কংগ্ৰেছৰ পৰা কৰিছে, মহিলা কংগ্ৰেছৰ পৰা কৰিছে। মহিলা কংগ্ৰেছৰ ব্লক প্ৰেচিডেণ্ট তেওঁ কৰিছে, জিলা উপসভাপতিয়ে কৰিছে, জেনেৰেল ছেক্ৰেটাৰী কৰিছে, পপৰা গাঁও, তাৰপিছত যুৱ কংগ্ৰেছ বঙাইগাঁও LICৰ পৰা কৰিছে, বঙাইগাঁও DCCৰ GS কৰিছে। এনেকৈ বহুত ইয়াত আমাৰ এই গোটেইখিনি ইয়াত আছে। তেওঁলোকে ৰিজাইন